তো নমস্কাৰ। আজিৰ টপিকটো আপোনালোকৰ মাইণ্ডছেটৰ ওপৰত বনাম, কাৰণ আপোনালোকৰ যদি আজি মাইণ্ডছেট যদি নহলায় তেতিয়া কেতিয়াও আপোনাৰ জীৱনত আপুনি সুখ শান্তি থাকিব নোৱাৰে, কাৰণ আপোনালোকৰ ডিপ্ৰেশ্যন হৈয়ে থাকিব। কাৰণ হৰ এক ক্ষেত্ৰত পইচাই মেইন ক'বলৈ গ'লে চব। আপুনি যদি জীৱনটো সুন্দৰ এটা পৰিৱেশ যদি লাগে, তেনেহ'লে আপোনাৰ মাইণ্ডছেটটো সলাব লাগিব। আপুনি যে কামেই কৰি যে গোটেই বছৰটো কামেই কৰিব লাগিব, কামৰ পৰা বা বিজনেছ কৰিয়ে যে আপুনি ধনী হ'ব পাৰিব, সেইটো কোনো কথা নহয়। দিমাগ এটা নলেজ, যিটো কৈছে নলেজ, এইটোৰ থ্ৰুদি যে কিমান কি কৰিছে আপুনিতো জানেই। এই হাৱাত যে উৰি আছে যে প্লেনবোৰ, এইবোৰতো দিমাগ দিয়ে বনাইছে না, মাইণ্ড দিয়ে বনাইছে। সেই মাইণ্ডটোৱে আপুনি অলপ হিলাই চাওকচোন আজি কি আছে মাইণ্ডটোত। সেইটো কাৰণে আজি আপোনাক মই কৈ আছো, চাওক মাইণ্ডছেট আপোনাৰ গ'ল কৰক। কি আপোনাৰ সপোনটো কি আছে, কি কৰিব বিচাৰিছে, এইটো আপুনি লক্ষ্যটো স্পষ্ট কৰক। আৰু মই আপোনালোকক আজি এনেকুৱা এটা প্লেনিং এটা দি আছো, যিটো প্লেনিং আপুনি যদি ভৱিষ্যত কৰে, যদি এতিয়া কৰে, আপোনাৰ আৰু 5-6 বছৰ পাছত গৈ আপুনি ক'ত গৈ পাব আপুনি নিজেও কল্পনা কৰিব নোৱাৰিব। এতিয়া 2025, এই 2025 যাবলৈ হৈছে, 2026 আহি পাই যাব। ইউটিউবত আপোনালোকে চাওক কিমান মানুহে নিজৰ স্কিল শিকাই কিমান ডেভেলপ কৰিছে। সেইটো কাৰণে আপোনালোকৰ কি টেলেণ্ট আছে কি নাই সেইবিলাক মাথা নামাৰিব, আপোনালোকৰ মাইণ্ডছেটটো গ'ল কৰক। সৰুৰ পৰা বস্তুটো ষ্টাৰ্ট কৰক, তেতিয়াহে আপুনি ছাকচেছ কৰিব পাৰিব জীৱনত, নতুবা নোৱাৰে। আৰু কনচিয়াছ মাইণ্ড, ছাবকনচিয়াছ মাইণ্ড কি হয়, এই বস্তু দুটা বুজিব লাগিব। আৰু চব খেলটো সোমাই আছে আমাৰ ছাবকনচিয়াছ ব্ৰেইনত। ছাবকনচিয়াছ মাইণ্ডটোৱে যদি আমি বুজি নাপাওঁ, তেতিয়াহ'লে আমি চেফ বৰবাদ। সেইটো কাৰণে মাইণ্ডৰ যিমান কথা আছে নহয়, এইবিলাক চব কম, কিন্তু এতিয়াই চব কৈ দিলে তোমালোকে আগতে ভয় খাই যাবা। তো সেইটো কাৰণে মই এতিয়া এনেকৈ কিছুমান ৱৰ্ড ক'ম, তোমালোকে কৈছো নহয় কাণৰ ইফালে গৈ সিফালে ওলাই যাব পাৰে। কৈছো তোমালোকে ভালকৈ শুনিবা, মনোযোগেৰে শুনিবা। যিটো তোমাৰ জীৱনটোৰ, তোমাৰ সপোনটো, গোটেই ইয়াত প্ৰক্ৰিয়াটো ইয়াত মই ভিডিঅ'টো বনাই লৈ আহিছো। আজি বহুত ৰিচাৰ্চ কৰি ভিডিঅ'টো বনাইছো। চোৱা, মই এনেকৈ হাৱা বাজিত কথাটো মই কোৱা নাই। তোমালোকৰ একদম মাইণ্ডছেট, তোমালোকৰ গ'ল নিজ চিলেক্ট কৰা। আজি তোমালোকৰ যদি চিলেক্ট কৰিছে, ধৰা তুমি ভিডিঅ' কেতিয়াও বনোৱা নাই, ধৰা ঠিক আছে, ইউটিউব চেনেল খুলিছা, চাই বেলেগৰ পৰা যদি খুলিছা, বা নিজেও যেনিবা খুলিছা, অলপ চলপ জানা যেনিবা, একো নাই, প্ৰব্লেম নাই। তুমি ইউটিউব চেনেল খুলিছা, ঠিক আছে, তুমি এতিয়া কি ভিডিঅ' বনাবা? তুমি ধৰা এতিয়া আগতে যেনিবা বনাই আছিলা, এণ্টাৰটেইনমেণ্ট ভিডিঅ' বনাই আছিলা, অলপ চলপ ভাইৰেল হয়, কিন্তু পুৰা ভাইৰেল হোৱা নাই। তাৰপৰা মই কোৱা নাই একো, তাৰপৰা মই মটিভেটো হোৱা নাই যে মোৰ কোনটো বেলেগ একচুৱেলি, এনেকুৱা হয় নে নহয়? এনেকুৱা যদি হৈছে, চাওক আপোনালোকে মাইণ্ডছেটটো ক্লিয়াৰ কৰক, মাইণ্ডছেটৰ বিষয়ে অলপ পঢ়া শুনা কৰক। এইটো গোটেই কথাটো আজি পাতিব নোৱাৰিম, মেইন পইণ্টতে মই গৈছো ডাইৰেক্ট, যে আপোনালোকে মাইণ্ডছেট ক্লিয়াৰ কৰক। মাইণ্ডছেট ক্লিয়াৰ কৰি পিনে আপোনাৰ নিজ চিলেক্ট কৰক। নিজ চিলেক্ট কৰি পিনে আপুনি সেই নিজটোৰ ওপৰত আপুনি পুৰা একদম কণ্টিনিউ, ইয়াত গেপ নহ'ব, ডেইলি আপুনি প্ৰেক্টিচ হিচাপত আপুনি কৰি যাওক। আৰু আপলোড কৰক, 3 দিন 2 দিন পিছে পিছে আপলোড কৰক, সময়ত আপলোড কৰক, টাইম টু টাইম আপলোড কৰক। একদম ডিচিপ্লিন মানি চলিব লাগিব। কমিউনিটি গাইডলাইনছ কি আছে কি নাই, আপুনি সেইটো বস্তু বুজিব লাগিব। সেইকাৰণে মই কৈছো, এই ষ্টেপকেইটাৰ তাৰ যোৱাৰ আগতে মই আপোনাক এইটো এটাই চিম্পুল কথাই কৈ আছো, ধৰক আপোনালোকে যদি মাইণ্ডছেট আজি সলাই দিয়ে, আপোনালোকৰ ভৱিষ্যতটো সলনি হৈ যাব। সেইটো কাৰণে আপুনি মাইণ্ডছেট সলাই আপুনি ইউটিউবত হওক, ইনষ্টাগ্ৰামতে হওক, ফেচবুকতে হওক, আপুনি নিজ এটা চিলেক্ট কৰি সেই নিজটোত আপুনি মনোযোগেৰে যদি আপুনি কাম কৰে নহয়, মই কৈছো 100% আপোনাক কোনো ৰখাব নোৱাৰে। আপুনি খালি টাইম মেনেজমেণ্টটো বুজি লওক। টাইম মেনেজমেণ্টটোত আপুনি সময়টো কেনেকৈ বচাই পিনে আপুনি নিজৰ ভৱিষ্যতৰ স্কিলটোৰ ওপৰত আপুনি কেনেকৈ কাম কৰি আপোনাৰ নিজৰ ভৱিষ্যত কেনেকৈ ভাল কৰিব, সেইটোৰ ওপৰত আপুনি যদি কাম কৰে, সদায় 2 ঘণ্টা 1 ঘণ্টা 10 মিনিট 20 মিনিট যদি সদায় কাম কৰে, এইটো আপোনাৰ মনোযোগেৰে কাম কৰক। ইউটিউবটোত আপোনাৰ বহুত কমিউনিটি গাইডলাইনছে কি কয় জানে, আপোনাৰ ডিচিপ্লিন মানি চলিব লাগিব। ইয়াৰ বিৰোধিতা আপুনি কৰিব নোৱাৰে। টাইম টু টাইম আপলোড কৰিব লাগিব। থাম্বনেইল ধুনীয়াকৈ বনাব লাগিব। থাম্বনেইল বোলে দিছে, এইটো ভিডিঅ'টো ওলাইছে বেলেগ, এনেকা যদি কৰে পাব্লিক নাহিব, গুচি যাব। যিটো ভিডিঅ' বনাইছে সেইটোৰ নিচিনাকে থাম্বনেইলটো বনাওক, ইউনিক বনাওক, ভাবক কি এনেকুৱা দিলে ইউনিক হ'ব যে মানুহ ক্লিক কৰিব। সেয়াই কথা, আপোনালোকে মাইণ্ডছেট যদি সলাই দিয়ে, তেতিয়া আপোনালোকৰ ভৱিষ্যত আপুনি নিজে সলাব পাৰিব। সেইটো কাৰণে আপোনাক মই সলাব নোৱাৰিম, বেলেগে কোনো সলাব নোৱাৰে। আপুনি নিজে সলনি হ'ব লাগিব। আপোনাৰ নিজৰ মাইণ্ডছেট আপুনি নিজে সলাব লাগিব। সেইটো কাৰণে আপুনি চব ইউটিউবত সোমাই পিনে চব কিমান মানুহ কেনেকুৱা আছিলে, কেনেকুৱাৰ পৰা কেনেকুৱা হৈ আছে, মই নিজেও চাই আছো। এনেকুৱা আপোনাৰ ইউটিউবত যেতিয়া সোমাই বেলেগৰ লাইফ ষ্টাইলবোৰ চাই পিনে বহুত ভালেই লাগে। সেইটোৰ পৰাও আমি কিন্তু এটা ডপামিন পাই, সেই ডপামিনটোৱে কিন্তু ছাবকনচিয়াছ ব্ৰেইনত সোমাই যায়, যেতিয়া আমাৰ হেবিট হৈ যায়। এইটোৱে আপোনাক মই কৈছো না, চব বস্তুৱে বুজাম। মোৰ ভিডিঅ'টো হ'ব পাৰে অলপ লং, কিন্তু মই ক্লিয়াৰকে বুজাম।
নেক্সট ষ্টেপটোত মই আপোনালোকৰ কাৰণে আৰু ভিডিঅ'টো লাগে লং হওক, কিন্তু যাতে মই ষ্টেপটো পুৰা ক্লিয়াৰ কৰি আপোনালোকক দিব পাৰোঁ। সেইটো কাৰণে মই কনচিয়াছ মাইণ্ড, ছাবকনচিয়াছ মাইণ্ড, ইয়াৰ নেক্সট ষ্টেপটো আপোনালোকক বুজাম। কনচিয়াছ মাইণ্ড, ছাবকনচিয়াছ মাইণ্ড এই দুটা বস্তু আমাক কি কৰে কি নকৰে ইয়াৰ বিষয়ে ডিটেইলছত কথা পাতিম। তাৰ পাছতে যাম আমি আৰু বিশেষ আছে আপোনালোকক কৈছোঁ নহয়, মোৰ ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল নালাগে আপুনি গুচি যাব পাৰে, মোৰ কোনো প্ৰব্লেম নাই। মই এনেকৈ ডেইলি ভিডিঅ' বনাই গৈ থাকিম। মোৰ ভাইৰেল হওক চাই নহওক, এইটো মোৰ ব্ৰহ্মাণ্ডৰ কালেকশ্যন এটা আছে, আৰু এই ব্ৰহ্মাণ্ডৰ কালেকশ্যনটো কি হয়, ভিজুৱেলাইজেশ্যন মানে কল্পনা, এইটো আপোনাক বুজাব লাগিব। তো এটাকে ষ্টেপ বাই ষ্টেপ যাম, আপোনাক ক্লিয়াৰলি একদম জেনেৰেল সাধাৰণ একদম কথাত আপোনালোকক শিকাম, একদম উদাহৰণ দি শিকাম কেনেকে কৰি আপুনি এইটো গ্ৰ' কৰিব পাৰিব, আপোনাৰ নলেজটো কেনেকৈ স্মাৰ্ট মানে জ্ঞান ষ্ট্ৰং কৰিব পাৰিব, ইমান নলেজ আপোনাক দিম উদাহৰণেৰে, যাতে আপুনি বুজিবলৈ একদম ইজিলি আৰু সহজ হয়। চ' আজিৰ ভিডিঅ'টো ইমানতে, বাই।